নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ আশা কৰোঁ আপোনালোক ভালে কুশলে আছে যদিহে মোৰ ভিডিঅ'বোৰ চাই ভাল পায় লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব আজি মই বনাবলৈ গৈ আছোঁ মাছৰ কণীৰ এটা ৰেচিপি তাৰ বাবে লৈছোঁ এয়া মই মাছৰ কণী আৰু মান ধনিয়া দুটা বিলাহী দুটা পিয়াজ আৰু কেঁচা জলকীয়া এইফালে লৈছোঁ আদা ৰচুন অকমান এয়া মই মাছৰ কণীখিনি আগতীয়াকৈ ধুনীয়াকৈ ধুই লৈছোঁ আৰু এতিয়া মই এটা চৰিয়াত মাছৰ কণীখিনি দি ললোঁ তাৰে ওপৰতে এতিয়া মই কেঁচা জলকীয়াখিনি কাটি দিম কেঁচা জলকীয়াৰ পৰিমাণটো আপোনালোকে কম বেছি কৰি ল'ব পাৰে এয়া দিছোঁ মান ধনিয়া অকমান আৰু এতিয়া মই পিয়াজটো একেবাৰে মিহি মিহিকৈ কুটি লৈ ল'ম যিমান মিহি মিহিকৈ কুটিব পাৰে সিমান মিহি মিহিকৈ কুটি মাছৰ কণীখিনিৰ ওপৰতে মই পিয়াজখিনি দি দিছোঁ এয়া পিয়াজখিনি একেবাৰে নিমজকৈ মই কুটি লৈছোঁ এয়া মোৰ পিয়াজখিনি কুটি লোৱা হৈ গৈছে ইয়াৰে ওপৰতে এতিয়া মই দি দিম 2 চামুচ বেসন হালধিৰ গুড়ি জিৰাৰ গুড়ি ধনিয়াৰ গুড়ি জলকীয়াৰ গুড়ি নিমখ এইখিনি দি পেলাই এতিয়া মই ধুনীয়াকৈ মঠি ইয়াৰে এটা পেষ্ট তৈয়াৰ কৰি লৈ ল'ম এয়া মই হাতেৰে যিমান পাৰে সিমানকৈ মঠি এয়া মই বেটাৰটো তৈয়াৰ কৰি লৈছোঁ একেবাৰে স্মুথ এটা বেটাৰ তৈয়াৰ কৰি লৈছোঁ বেসনখিনি যেন গোটা গোটা বান্ধি নাথাকে একেবাৰে ধুনীয়াকৈ মঠি দিছোঁ এয়া মোৰ মাছৰ কণীখিনি সাইড কৰি থৈ দিছোঁ সেইখিনি সময়তে এতিয়া মই মছলাৰ বাবে বস্তুখিনি প্ৰয়োজনীয় বস্তুখিনি যোগাৰ কৰি লৈ ল'ম এয়া মই দুটা বিলাহী লৈছোঁ আৰু বিলাহী দুটাও আগতীয়াকৈ কাটি যোগাৰ কৰি লৈ ল'ম আগতীয়াকৈ কাটি যোগাৰ কৰি ল'লে বনাবলৈ বহুতেই ইজি হয় এয়া মোৰ বিলাহীখিনি কাটি লোৱা হৈ গৈছে আৰু এতিয়া মই এয়া পিয়াজখিনিও দীঘলীয়াকৈ কাটি লৈ ল'ম এয়া মই পিয়াজখিনিও এনেদৰে দীঘলকৈ কাটি লৈছোঁ আপোনালোকে যেনেকুৱা মন যায় তেনেকুৱা আকাৰতে পিয়াজখিনি কাটি ল'ব পাৰে এয়া মোৰ পিয়াজখিনি কাটি ৰখা হৈ গ'ল এতিয়া মই মিক্সাৰ জাৰ এটা লৈ পেলাই কেঁচা জলকীয়া আদা ৰচুন আৰু বিলাহীখিনিৰ এটা পেষ্ট তৈয়াৰ কৰি লৈছোঁ এতিয়া আহিছোঁ গেছৰ ফালে এয়া গেছত কেৰাহী এখন উঠাই দি তাতে প্ৰয়োজন অনুসাৰে দিছোঁ মিঠাতেলখিনি গৰম হোৱাত এয়া মাছৰ কণীৰ বৰ মই এটা এটাকৈ বহাই যাম আৰু গেছৰ ফ্লেমটো আপোনালোকে একেবাৰে কমাই ৰাখিব হাই কৰি ৰাখিলে কিন্তু এইখিনি কলা পৰি উঠিলে কিন্তু খাবলৈ টেষ্ট নালাগে এই কাৰণে গেছৰ ফ্লেমটো কমাই ৰাখিব এয়া মই মাছৰ কণীকেইটা এটা এটাকৈ বহাই লৈছোঁ আৰু এফালে সিজি উঠাৰ পিছতে আনফালে মই উলটিয়াই দিছোঁ এয়া দেখিছেনে এফালে ধুনীয়াকৈ ৰঙচুৱা হৈ উঠিছে আৰু আনফালেও ৰঙচুৱা হ'বৰ বাবে এতিয়া মাছৰ কণীৰ বৰকেইটা মই উলটিয়াই দিছোঁ এয়া মোৰ মাছৰ কণীৰ বৰকেইটা ইলুটিকৈ এনেদৰে মই ভাজি লৈছোঁ আৰু এইফালেও এনেদৰে ৰঙচুৱা হ'বলৈ এনেদৰে উলটিয়াই দিছোঁ এতিয়া অলপ সময় পিছতে আনফালেও ধুনীয়াকৈ ৰঙচুৱা হৈ উঠিছে আৰু এইখিনি সময়তে মই তেলৰ পৰা এই মাছৰ কণীৰ বৰকেইটা তেলৰ পৰা উঠাই লৈছোঁ এয়া মোৰ মাছৰ কণীৰ বৰ খাবলৈ সম্পূৰ্ণ ৰেডি হৈ গৈছে এই মাছৰ কণীৰ বৰাকেইটা আপোনালোকে গৰম ভাতৰ লগত এনেদৰেও পৰিৱেশন কৰিব পাৰে এয়া একেবাৰে ভিতৰলৈ সিজি উঠিছে মই কিন্তু এনেদৰে পৰিৱেশন নকৰোঁ মই এখন চব্জি বনাই দেখুৱাম সেয়া মোৰ মিঠাতেল কেৰাহীত বহুত বেছিকৈ আছে তাৰ পৰা মই অতৰাই ধৰিছোঁ মিঠাতেল অকমান ইমানকৈ মিঠাতেল মই ব্যৱহাৰ নকৰোঁ সেয়া একেখিনি মিঠাতেলতে মই এতিয়া চব্জিখন বনাম তাৰে ওপৰতে দিছোঁ কেইটামান জিৰা এয়া কাটি ৰখা পিয়াজখিনি হালধিৰ গুড়ি জিৰাৰ গুড়ি ধনিয়াৰ গুড়ি জলকীয়াৰ গুড়ি দি পেলাই পিয়াজখিনি একেবাৰে ৰঙচুৱা হোৱালৈকে ভাজি লৈছোঁ পিয়াজখিনি ৰঙচুৱা হোৱাৰ পিছতে এতিয়া মই বিলাহীৰ পেষ্টখিনিও তাৰে ওপৰতে ঢালি দিছোঁ এয়া মই বিলাহীৰ পেষ্টখিনি দি পেলাই লৰাই দিছোঁ আৰু ইয়াৰ পৰা তেল এৰিবলৈ ধৰালৈকে মই এইখিনি বিলাহীখিনি একেৰাহে ভাজি আছোঁ এয়া বিলাহীখিনিৰ পৰা তেল এৰিবলৈ আৰম্ভ কৰিছে সেইখিনি সময়তে ইয়াতে মই ব্যৱহাৰ কৰিছোঁ এবাটি পানী আপোনালোকে পানীৰ পৰিমাণটো নিজৰ প্ৰয়োজন অনুসাৰে দি ল'ব আৰু ইয়াতে দিছোঁ প্ৰয়োজন অনুসাৰে নিমখখিনি দি মই তৰকাৰীখন উতলিবলৈ দিছোঁ এয়া মোৰ তৰকাৰীখন উতলিবলৈ আৰম্ভ কৰিছে এইখিনি সময়তে মই এতিয়া মাছৰ কণীৰ বৰকেইটা তাৰে ওপৰতে ঢালি দি দিম এয়া মাছৰ কণীৰ বৰকেইটা দিছোঁ আৰু দি পেলাই এইখিনি আকৌ এবাৰ উতলিবলৈ দিম এয়া ঢাকনি লগাই মই 5 মিনিট সময়লৈকে উতলিবলৈ দিছোঁ এয়া 5 মিনিট সময়ৰ পিছতে মই ঢাকনিখন আৰু এবাৰ উঠাই চাই লৈছোঁ
এয়া ঢাকনিখন উঠাই চাই লৈছোঁ আৰু থপথপীয়া হ'বলৈ আৰম্ভ কৰিছে। এইখিনি সময়তে মই এচামুচ ব্যৱহাৰ কৰিছোঁ গৰম মছলা আৰু ইয়াতে দিছোঁ কাটি ৰখা মান ধনিয়াখিনি। এয়া তৰকাৰীখন থপথপীয়া হ'বলৈ আৰম্ভ কৰিছে। এইখিনি সময়তে মই মান ধনিয়া ব্যৱহাৰ কৰিছোঁ আৰু এয়া তৰকাৰীখন খাবলৈ সম্পূৰ্ণ ৰেডি হৈ গৈছে। এনেদৰে গৰম গৰম ভাতৰ লগত এনেদৰে মাছৰ কণীৰ বৰৰ সোৱাদ ল'ব পাৰে। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদিহে ভাল পালে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট কৰিব, লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। লগ পাম আন এটা নতুন ৰেচিপি ভিডিঅ'ৰ সৈতে। তেতিয়ালৈ সুস্থ থাকক, সুখত থাকক। বাই বাই।